নমস্কাৰ বন্ধুসকল, আমি আলোচনা কৰি আছোঁ ভাৰতবৰ্ষৰ জিঅ'গ্ৰাফিৰ লগত বা ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ যি বিভিন্ন ধৰণৰ তথ্য বা ইনফৰমেশ্যনবিলাক, যিখন আমাক ওৱান অফ দ্য বেষ্ট বুক জিকেৰ বাবে, প্ৰত্যেকটো ছাবজেক্টৰ বাবে আৰিহান পাব্লিকেশ্যনৰ জিকে বুকখন, তাৰ পৰা এজ ইট ইজ যিবিলাক আমাৰ ইনফৰমেশ্যন দিয়া আছে এবাউট ইণ্ডিয়ান জিঅ'গ্ৰাফি আমি আলোচনা কৰি আছোঁ। আৰু পাৰ্ট বাই পাৰ্ট আমি ইতিমধ্যে 28 নম্বৰ পাৰ্টলৈকে সমাপ্ত কৰিছোঁ। আৰু ভাৰতবৰ্ষৰ জিঅ'গ্ৰাফিৰ বা ভাৰতবৰ্ষৰ ভূগোলৰ লগত জড়িত বিভিন্ন ধৰণৰ তথ্যবিলাক আমি ভালদৰে মেপৰ সহায়ত আলোচনা কৰিছোঁ, যাতে আমাৰ কমপ্লিট কনচেপ্টটো বিল্ড হয় আৰু কেতিয়াও যাতে আমি পাহৰি যাবলগীয়া নহয়। গতিকে 1 নম্বৰ ভিডিঅ'ৰ পৰা পাৰ্ট নম্বৰ 1ৰ পৰা চাবলৈকে অনুৰোধ জনালোঁ। ভাৰতবৰ্ষৰ পৰা আমি বিশেষ কিছুমান ইনফৰমেশ্যন ইয়াত আলোচনা কৰিছোঁ, যিবিলাক এক্সাম পাৰ্চপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট। গতিকে সেই ক্ৰমতে আজি আমি আলোচনা কৰিম ভাৰতবৰ্ষৰ খেতিৰ বিষয় বা এগ্ৰিকালচাৰ ইন ইণ্ডিয়া। গতিকে ভাৰতবৰ্ষত এগ্ৰিকালচাৰৰ আমি বিভিন্ন ধৰণৰ ইনফৰমেশ্যনবিলাক ইয়াত আমি চাম। গতিকে আমাক ইয়াত দিয়া আছে ইণ্ডিয়া ইজ এছেঞ্চিয়েলি এন এগ্ৰিকালচাৰেল লেণ্ড। গতিকে ভাৰতবৰ্ষখন এখন আমি খেতি প্ৰধান দেশ বুলি আগৰ পৰাই জানো। ইয়াত দিয়া আছে 2/3 অফ ইটছ পপুলেশ্যন ষ্টিল ডিপেণ্ডছ অন এগ্ৰিকালচাৰ। গতিকে আমাৰ 2/3 পপুলেশ্যন এতিয়াও আমাৰ এগ্ৰিকালচাৰৰ ওপৰতে ডিপেণ্ড হৈ থাকে। যদি আমি নিজৰ আশে পাশে চাওঁ, তেতিয়াহ'লে আমি অবভিয়াছলি খেতিয়ক মানুহ বেছি দেখিবলৈ পাওঁ কম্পেয়াৰ্ড টু ছাৰ্ভিচ ছেক্টৰ বা চাকৰি বাকৰি কৰা মানুহতকৈ আমি খেতিৰ লগত জড়িত মানুহ বেছি দেখিবলৈ পাম। গতিকে ইয়াত দিয়া আছে এগ্ৰিকালচাৰ ইজ এ প্ৰাইমাৰী এক্টিভিটি। গতিকে আমি জানো আমাৰ যোনবিলাক এক্টিভিটি আছে সেইবিলাক আমি প্ৰাইমাৰী, ছেকেণ্ডাৰী আৰু টাৰ্চিয়াৰী বিভিন্ন ধৰণৰ ভাগত ভাগ কৰিছোঁ। সেই ভাগবিলাক আমি লাহে লাহে আলোচনা কৰিম। কি আমাৰ এগ্ৰিকালচাৰটো আহে আমাৰ প্ৰাইমাৰী ছেক্টৰৰ আণ্ডাৰত। আৰু আমি এগ্ৰিকালচাৰ বুলি ক'লে কেৱল মাত্ৰ খেতিকেই নহয়, আমি যিবিলাক জীৱ জন্তু পালোঁ বা বিভিন্ন ধৰণৰ এনিমেল ৰেয়াৰিং বা ফিচিং বা মাছৰ লগত জড়িত এইবিলাককো আমি এটা এটা খেতি হিচাপে লওঁ। গতিকে ইয়াত দিয়া আছে খেতিৰ আণ্ডাৰত এই গোটেইবিলাক আহে। এক্টিভিটি হুইচ ইনক্লুডছ ফাৰ্মিং, এনিমেল ৰিয়াৰিং এণ্ড ফিচিং। দেয়াৰ আৰ 3 ক্ৰপ ছিজন ইন ইণ্ডিয়া। গতিকে ভাৰতবৰ্ষত 3টা আমি খেতিৰ ছিজন পাব পাৰোঁ। যোনটো খাৰিফ, আমি যোনটো মনচুনৰ লগত ষ্টাৰ্ট হয়, মনচুনৰ লগত জুন জুলাইৰ মাহ পৰাৰ লগে লগে মনচুনৰ ৰেইনী ছিজনত বা বৰষুণৰ ছিজন পৰাৰ লগে লগে এই খাৰিফ ছিজনটো আৰম্ভ হয়। আৰু বৰষুণৰ ছিজন বা মনচুন শেষ হোৱাৰ লগে লগে এই খাৰিফ ছিজনটোত শস্য আমি যিবিলাক কৰোঁ সেইবিলাক কাটিবলৈ আৰম্ভ কৰি দিয়া হয়। তাৰপিছত ৰেবি ক্ৰপছ হ'ল আমাৰ উইণ্টাৰ ছিজনত হয়। আমাৰ এই বৰষুণৰ ছিজনটো শেষ হোৱাৰ লগে লগে আমাৰ ৰবি ছিজনটো আৰম্ভ হয় বুলি আমি ক'ব পাৰোঁ। এই ৰবি ছিজনটো আমাৰ উইণ্টাৰ ছিজনত, আৰু এই উইণ্টাৰ আৰু আমাৰ এই খাৰিফ ছিজন এই দুয়োটাৰ মাজৰ যিখিনি ছামাৰ মান্থ 2-3 মাহ বাচি যায়, সেইটো আমি জেইড ক্ৰপছ বা জেইড ক্ৰপ ছিজন বুলি ক'ব পাৰোঁ। গতিকে ইয়াত আমি ডিটেইলছত ষ্টাডি কৰিম এই 3টা প্ৰকাৰ। প্ৰথমতে দিয়া আছে খাৰিফ। ইয়াত দিয়া আছে চন ইন জুন জুলাই। গতিকে বেচিকেলি এইটো মনচুনৰ লগত ষ্টাৰ্ট হয়। জুন জুলাইত আমাৰ মনচুনৰ ৰেইনটো আৰম্ভ হয় বা ৰেইনী ছিজন বেচিকেলি আৰম্ভ হয়, আৰু তাৰ লগতে আমাৰ এই খাৰিফ ছিজনটো আৰম্ভ হৈ যায়। হাৰভেষ্টেড ইন ছেপ্টেম্বৰ অক্টোবৰ। বেচিকেলি যোনটো আমাৰ মনচুন ছিজন সেইটো শেষ হোৱাৰ লগে লগে আমাৰ এই খাৰিফ ছিজনটোও শেষ হয়। ইয়াত দিয়া আছে এক্সাম্পল। আমি খাৰিফ ক্ৰপছত কি কি ধৰিব পাৰোঁ? ৰাইচ, বাজৰা, জোৱাৰ, ৰাগি, মেইজ, কটন এণ্ড জুট। গতিকে এই গোটেইবিলাক ক্ৰপছ আমি খাৰিফ ক্ৰপছৰ আণ্ডাৰত ধৰিব পাৰোঁ। বেচিকেলি সকলোতকৈ বেছি ইম্পৰ্টেণ্ট আমাৰ ৰাইচ কাল্টিভেশ্যন। আমি বৰষুণ পৰাৰ ছিজনৰ আৰম্ভ হোৱাৰ লগে লগে আমি মাটিবিলাক চহ কৰা আৰম্ভ কৰি দিওঁ, আৰু খেতি কৰি আমি ছেপ্টেম্বৰ অক্টোবৰ মাহত ইয়াৰ যোনবিলাক শস্যবিলাক কাটিবলৈ আৰম্ভ কৰোঁ। তাৰপিছত দিয়া আছে ছাম অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰাইচ গ্ৰ'য়িং ৰিজনছ আৰ আছাম। গতিকে ভাৰতবৰ্ষত সকলোতকৈ কিছুমান ৰাইচ গ্ৰ'য়িং ৰিজন বা সকলোতকৈ ধানৰ খেতি বেছি ভাল হোৱা বা ধানৰ খেতি কৰা ষ্টেটবিলাক হ'ল আমাৰ অসম, ৱেষ্ট বেংগল, WB বুলি ইয়াত দিয়া আছে। এইটোৰ ফুল ফৰ্মটো হ'ল ৱেষ্ট বেংগল কোষ্টেল ৰিজনছ অফ উৰিষ্যা। গতিকে উৰিষ্যাৰ যিবিলাক সাগৰীয় পাহাৰীয় অঞ্চল আছে, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰেলা এণ্ড মহাৰাষ্ট্ৰ। গতিকে এই গোটেইখিনি আমাৰ মেজৰ ৰাইচ প্ৰডিউচিং এৰিয়াৰ ভিতৰত আহে। কি আহে? অসম বা আছাম, ৱেষ্ট বেংগল, কোষ্টেল ৰিজনছ অফ উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰেলা এণ্ড মহাৰাষ্ট্ৰ, পাৰ্টিকুলাৰলি দ্য কোনকণ কোষ্ট এলং উইথ উত্তৰ প্ৰদেশ এণ্ড বিহাৰ। গতিকে উত্তৰ প্ৰদেশ আৰু বিহাৰতো হয়, আৰু কোনকণ কোষ্টত আমাৰ কোনকণ কোষ্টৰ ৰিজনটোতো আমি ৰাইচ কাল্টিভেশ্যন দেখিবলৈ পাওঁ বা আমি যিবিলাক ধান খেতি দেখিবলৈ পাওঁ। বিশেষকৈ আমাৰ নৰ্থ ইষ্টত অসম আমি ধৰিব পাৰোঁ। তাৰপিছত আমি ৱেষ্ট বেংগল, কোষ্টেল ৰিজনছ অফ উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, তামিলনাডু, কেৰেলা, মহাৰাষ্ট্ৰ, পাৰ্টিকুলাৰলি কোনকণ কোষ্ট এলং উইথ উত্তৰ প্ৰদেশ আৰু বিহাৰ। তাৰপাছত আমাক দিয়া আছে ৰাবি ক্ৰপছ। গতিকে ৰাবি ক্ৰপছ আমি কেতিয়া পাব পাৰোঁ? যেতিয়া আমাৰ ছেপ্টেম্বৰ অক্টোবৰত আমাৰ যেতিয়া খাৰিফ ক্ৰপছৰ ছিজনটো শেষ হয়। গতিকে খাৰিফ ক্ৰপছৰ আমাৰ ছিজনটো আৰম্ভ হয় জুন জুলাই মাহৰ পৰা, যেতিয়া আমাৰ মনচুন ৰেইন সম্পূৰ্ণৰূপে আৰম্ভ হয়, আৰু ছেপ্টেম্বৰ অক্টোবৰত আমাৰ শেষ হয়। তাৰপাছত আমি
তাৰপাছত এই ৰবি ক্ৰপৰ ছিজনটো আৰম্ভ হয় ইয়াত দিয়া আছে ছন ইন উইণ্টাৰ ফ্ৰম অক্টোবৰ টু ডিচেম্বৰ গতিকে অক্টোবৰ টু ডিচেম্বৰৰ ভিতৰত ইয়াৰ আমি শস্যটো ষ্টাৰ্ট কৰি দিওঁ আৰু হাৰ্ভেষ্টেড ইন ছামাৰ ফ্ৰম এপ্ৰিল টু জুন গতিকে এপ্ৰিল আৰু জুনৰ মাজত আমি এই শস্যবিলাক কাটিবলৈ আৰম্ভ কৰোঁ গতিকে এক্সাম্পল হিচাপে দিয়া আছে হুইট বাৰ্লি পিজ মাষ্টাৰ্ড গ্ৰেইনছ এটচেট্ৰা গতিকে বেচিকেলি সকলোতকৈ ইম্পৰ্টেণ্ট যদি ৰবি ক্ৰপছ আমাক ক'ব দিয়ে তেতিয়াহ'লে হুইট আমি ক'ব লাগিব তাৰপিছত দিয়া আছে ষ্টেটছ চাচ এছ পাঞ্জাৱ হাৰিয়ানা হিমা বেচিকেলি আমাৰ ভাৰতবৰ্ষৰ চেণ্ট্ৰেল আৰু ৱেষ্টাৰ্ণ পাৰ্টৰ যিবিলাক ষ্টেট আছে সেইবিলাক হুইট প্ৰডিউচিং মেজৰ হুইট প্ৰডিউচিং ষ্টেট ইয়াত দিয়া আছে পাঞ্জাৱ হাৰিয়ানা হিমাচল প্ৰদেশ জম্মু এণ্ড কাশ্মীৰ উত্তৰাখণ্ড এণ্ড ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ আৰ মেইন ৰবি ক্ৰপছ মানে এইকেইটা আমি বেচিকেলি ক'ব পাৰোঁ যে মেজৰ হুইট প্ৰডিউচিং ষ্টেট ইয়াত দিয়া আছে দিছ ষ্টেটছ আৰ অলছ' দ্য মেইন হুইট প্ৰডিউচিং states availability of precipitation during winter months গতিকে উইণ্টাৰ মান্থত ইয়াৰ প্ৰেচিপিটেশ্যন বা বৰষুণৰ পৰিমাণ কিছু আমি দেখিবলৈ পাওঁ বিকজ অফ ৱেষ্টাৰ্ণ টেম্পাৰেট চাইক্লনছ হেল্প ইন দ্য ছাকচেছ অফ দিছ ক্ৰপছ গতিকে এই ৱেষ্টাৰ্ণ টেম্পাৰেট চাইক্লনৰ ফলত ইয়াত আমি বৰষুণ উইণ্টাৰ ছিজনত দেখিবলৈ পাওঁ আৰু সেইবাবে এই খেতিটো ভাল হয় ইয়াতে আছে দ্য ছাকচেছ অফ গ্ৰীণ ৰেভলিউশ্যন গতিকে আমি জানো গ্ৰীণ ৰেভলিউশ্যনৰ সময়ত বিশেষকৈ গ্ৰীণ ৰেভলিউশ্যনত ইম্পেক্ট হোৱা আৰু তাৰ পৰা বেনিফিটেড হোৱা যিবিলাক আমাৰ ৱেষ্টাৰ্ণ ইণ্ডিয়ান ষ্টেটছ আছিলে বেছিকলি পাঞ্জাৱ হাৰিয়ানা ৱেষ্টাৰ্ণ উত্তৰ প্ৰদেশ এই গোটেই পাৰ্টছবিলাকে গ্ৰীণ ৰেভলিউশ্যনৰ সময়ত বিশেষকৈ বেনিফিটেড হৈছিলে বাকী পাৰ্টছবিলাক ইমান বেছি বেনিফিট হোৱা নাছিলে and parts of Rajasthan has also been an important factor in the growth of rabi crops গতিকে গ্ৰীণ ৰেভলিউশ্যনৰ ইম্পেক্টৰ কাৰণে ইয়াৰ ৰাবি ক্ৰপছ ক্ৰমান্বয়ে বৃদ্ধি আৰু ভাল হোৱা দেখা গৈছে তাৰপিছত কোৱা হৈছে আমাৰ জেইড ক্ৰপছ আমি যেতিয়া আমাৰ ৰাবি ক্ৰপ শেষ হ'ব আৰু আমাৰ যোনটো খাৰিফ ক্ৰপছৰ ছিজন আৰম্ভ হ'ব এই দুয়োটা পিৰিয়ডৰ মাজৰ সময়খিনিক আমি জেইড ক্ৰপছ বুলি কওঁ ইয়াত দিয়া আছে জেইড ছিজন ইজ এ শ্বৰ্ট ছিজন বিটুইন দ্য ৰাবি এণ্ড খাৰিফ ছিজন গতিকে ৰাবি আৰু খাৰিফ ছিজনৰ মাজৰ সময়ছোৱাখিনিক আমি জেইড ছিজন বুলি কওঁ ইয়াত দিয়া আছে ডিউৰিং দ্য ছামাৰ মান্থছ দে আৰ ৰেইজড বিটুইন এপ্ৰিল জুন গতিকে এপ্ৰিল জুন মাহত আমি জেইড ক্ৰপছবিলাক আমি দেখিবলৈ পাওঁ বা আমি জেইড ক্ৰপবিলাক আমি প্ৰডাকশ্যন কৰোঁ বেছিকেলি আমি যিবিলাক তিয়হ ক'ব পাৰোঁ নেচেৰা ক'ব পাৰোঁ বা বিভিন্ন ধৰণৰ পানীলাও ৰঙালাও এই গোটেইবিলাক আমি জেইড ক্ৰপছৰ আণ্ডাৰত ধৰিব পাৰোঁ মেলন ৱাটাৰমেলন কুকুম্বাৰ এই গোটেইবিলাক আদাৰ ভেজিটেবলছ এইবিলাক আমি জেইড ক্ৰপৰ আণ্ডাৰত ধৰোঁ তাৰপিছত আমাৰ ভাৰতবৰ্ষৰ আমি তিনিটা ফাৰ্মিং ছিষ্টেমত আমি ভাৰতবৰ্ষৰ খেতিখিনি আলোচনা কৰিম এক্সটেনচিভ ফাৰ্মিং ইণ্টেনচিভ ফাৰ্মিং আৰু শ্বিফটিং এগ্ৰিকালচাৰ গতিকে ইণ্টেনচিভ আৰু শ্বিফটিং এগ্ৰিকালচাৰ এই দুয়োটাক আমি ছাবছিষ্টেঞ্চ এগ্ৰিকালচাৰ বুলিও ক'ব পাৰোঁ বা নিজৰ ছেল্ফ ছাফিচিয়েণ্ট হোৱাৰ বাবে বা নিজৰ কাৰণেহে এই খেতিখিনি কৰা হয় এক্সটেনচিভ ফাৰ্মিংটো আমি বেছিকেলি কমাৰ্চিয়েল বেচিছত কৰা বুলি আমি ক'ব পাৰোঁ তাৰপিছত ইয়াৰ লগতে আকৌ আমি আলোচনা কৰিম যোনটো আমাৰ প্লেণ্টেশ্যন কাল্টিভেশ্যন হয় গতিকে প্লেণ্টেশ্যন কাল্টিভেশ্যন কি সেই বিষয়ে আমি আলোচনা কৰিম গতিকে প্ৰথমতে আমি চাম এক্সটেনচিভ ফাৰ্মিং গতিকে এক্সটেনচিভ ফাৰ্মিঙত বেছিকেলি বহুত মেচিন ইউজ হয় আৰু লেণ্ড এৰিয়াটো যোনটো হয় সেইটো কম্পেৰেটিভলি বহুত লাৰ্জ এৰিয়াত খেতি কৰা হয় আৰু বিশেষকৈ ইয়াক কমাৰ্চিয়েল পাৰপজৰ কাৰণে খেতি কৰা হয় আৰু ইয়াত মেচিনাৰী ইউজ বেছি হয় আৰু যোনবিলাক হাই ইল্ডিং ভেৰাইটি চিডছ ইউজ হয় বা বিভিন্ন ধৰণৰ ফাৰ্টিলাইজাৰ ইনচেক্টিচাইডছ পেষ্টিচাইডছ আদি ইউজ হয় ইয়াত দিয়া আছে দিছ ইজ এ চিষ্টেম অফ ফাৰ্মিং ইন হুইচ দ্য কাল্টিভেটাৰ ইউজেছ এ লিমিটেড এমাউণ্ট অফ লেবাৰ কমকৈ ইউজ কৰে কাৰণ মেচিনাৰীৰ ইউজ বেছিকৈ হয় দেন কেপিটেল অন এ ৰিলেটিভলি লাৰ্জ এৰিয়া গতিকে লাৰ্জ এৰিয়াতে তাত খেতি কৰা হয় ইন দিছ টাইপ অফ ফাৰ্মিং হায়াৰ ড'জেছ অফ মডাৰ্ণ ইনপুটছ লাইক হাই ইল্ডিং ভেৰাইটি চিডছ chemical fertilizer insecticides and pesticides are used in order to obtain higher productivity গতিকে বেছিকৈ প্ৰডাকশ্যন পোৱাৰ বাবে ইয়াত হাই ইল্ড ভেৰাইটি চিডছবিলাক ইউজ কৰা হয় সাৰ পানী প্ৰয়োগ কৰা হয় বেছিকৈ আৰু মেচিনাৰীৰ খুব বেছি ইউজ কৰা হয় তাৰপাছত আমাক দিয়া আছে দিছ টাইপ অফ এগ্ৰিকালচাৰ ইজ প্ৰেক্টিছ ইন ৰিজনছ ৱেৰ পপুলেশ্যন চাইজ ইজ স্মল গতিকে জনসংখ্যা কম আৰু মানুহৰ তুলনাত মাটিৰ পৰিমাণ খুব বেছি গতিকে এজন মানুহৰ হাতত বহুত মাটি থাকে তেনেকুৱা এৰিয়াত আমি এই এক্সটেনচিভ ফাৰ্মিং দেখিবলৈ পাওঁ ইয়াত দিয়া আছে দিছ টাইপ অফ এগ্ৰিকালচাৰ ইজ প্ৰেক্টিছ ইন ৰিজনছ ৱেৰ পপুলেশ্যন চাইজ ইজ স্মল এণ্ড লেণ্ড ইজ ইনাফ গতিকে মাটিৰ পৰিমাণ খুব বেছি হয় তত আমি এক্সটেনচিভ ফাৰ্মিং দেখিবলৈ পাওঁ ইয়াত দিয়া আছে এগ্ৰিকালচাৰ ইজ ডান উইথ দ্য হেল্প অফ মেচিনছ গতিকে মেচিন খুব বেছি পৰিমাণে ইউজ হয় দিছ টাইপ অফ ফাৰ্মিং ইজ অলছ' কল্ড এজ কমাৰ্চিয়েল ফাৰ্মিং গতিকে এই আমি এক্সটেনচিভ ফাৰ্মিংবিলাক আমি কমাৰ্চিয়েল পাৰপজৰ বাবে কৰা আমি বুলি ক'ব পাৰোঁ বা কমাৰ্চিয়েল ফাৰ্মিং বুলি ক'ব পাৰোঁ বিশেষকৈ প্লেণ্টেশ্যন ফাৰ্মিংটো আমি কমাৰ্চিয়েল ফাৰ্মিঙৰ আণ্ডাৰত ধৰোঁ আৰু আমি কিছুমান ৰিজন ৱাইজ বা কণ্ডিশ্যন ৱাইজ ক্ৰপছ এটা কমাৰ্চিয়েল হ'ব পাৰে বা ক্ৰপছ এটা
কমাৰ্চিয়েল নহ'ব পাৰে। গতিকে এই ফেক্টৰবিলাক আমি পিছলৈকে আলোচনা কৰিম। গতিকে বিশেষকৈ আমি এক্সটেনচিভ ফাৰ্মিংটো চালোঁ যে এক্সটেনচিভ ফাৰ্মিঙত মেচিনৰ ইউজ খুব বেছি হয়। গতিকে যদি আমাক এক্সটেনচিভ ফাৰ্মিঙৰ কিছু আমাক ইনফৰমেশ্যন দিব দিয়ে, তেতিয়াহ'লে আমি ক'ব পাৰিম যে এক্সটেনচিভ ফাৰ্মিং লেণ্ড এৰিয়া খুব বেছি আৰু পপুলেশ্যন কম, আৰু ইয়াত মেচিনৰ ইউজ খুব বেছি হয়, লেবাৰ ইউজ কমকৈ হয়, আৰু ইয়াত হাই ইল্ডিং ভেৰাইটি চিডছ বা বিভিন্ন ধৰণৰ সাৰ পানী ব্যৱহাৰ কৰা হয় আৰু হাই প্ৰডাক্টিভিটি পোৱাৰ বাবে। গতিকে আৰু বেছিকেলি এইটো কমাৰ্চিয়েল পাৰপজৰ বাবে কৰা হয়। তাৰপাছত আমি চাম যে ইণ্টেনচিভ ফাৰ্মিং। ইণ্টেনচিভ ফাৰ্মিং হ'ল এটা সৰু লেণ্ড এৰিয়াত বহুতখিনি মানুহ ডিপেণ্ডেণ্ট হৈ থকাটোক আমি ইণ্টেনচিভ ফাৰ্মিং বুলি কওঁ। এটা সৰু লেণ্ড এৰিয়াতে বহুতবিলাক লেবাৰে হাই প্ৰডাক্টিভিটি লোৱাৰ বাবে কষ্ট কৰি থকাকে আমি ইণ্টেনচিভ ফাৰ্মিং বুলিও ক'ব পাৰোঁ। ইয়াত আৰু পপুলেশ্যন প্ৰেছাৰ, এটা সৰু স্মল লেণ্ড এৰিয়াতে পপুলেশ্যন প্ৰেছাৰ খুব বেছি হৈ থাকে। এনেকুৱা ধৰণৰ ফাৰ্মিং আমি ইণ্টেনচিভ ফাৰ্মিং বুলি ক'ব পাৰোঁ। গতিকে ইয়াত দিয়া আছে, দিছ ইজ এ চিষ্টেম অফ ফাৰ্মিং ইন হুইচ দ্য কাল্টিভেটাৰ ইউজেছ এ লাৰ্জ এমাউণ্ট অফ লেবাৰ এণ্ড কেপিটেল অন এ ৰিলেটিভলি স্মল এৰিয়া। গতিকে এটা সৰু এৰিয়াতে প্ৰডাকশ্যন বেছিকৈ লোৱাৰ বাবে ইয়াত খুব বেছি সাৰ প্ৰয়োগ কৰা হয় আৰু বিভিন্ন ধৰণৰ বহুতবিলাক লেবাৰে ইয়াত কাম কৰি থকা দেখিবলৈ পাওঁ, আৰু ইয়াত মেচিনৰ ইউজ কমকৈ হয় বা লেবাৰ ইণ্টেনচিভ ফাৰ্মিং বুলি আমি ক'ব পাৰোঁ। ইয়াত দিয়া আছে ইন ৰিজনছ হুৱেৰ দ্য চাইজ অফ পপুলেশ্যন ইজ বিগ বাট লেণ্ড ইজ লেছ। গতিকে মাটিৰ পৰিমাণ জনসংখ্যাতকৈ কম। ইয়াত দিয়া আছে দিছ টাইপ অফ ফাৰ্মিং ইজ ডান, এগ্ৰিকালচাৰ ইজ ডান উইথ দ্য হেল্প অফ মেনুৱেল লেবাৰ মেইনলি ইট ইজ লেবাৰ ইণ্টেনচিভ ফাৰ্মিং। গতিকে আমি মানুহে লেবাৰ কাম কৰা এই ইণ্টেনচিভ ফাৰ্মিঙত মানুহে লেবাৰ হিচাপে কাম কৰা আমি দেখিবলৈ পাওঁ, মেচিনৰ ইউজ খুব বেছি নহয়। তাৰপিছত আমি শ্বিফটিং এগ্ৰিকালচাৰ বা শ্বিফটিং ফাৰ্মিং বুলি ক'ব পাৰোঁ। যিবিলাক পাহাৰীয়া ৰিজন আছে তাত আমি শ্বিফটিং কাল্টিভেশ্যনটো বেছিকেলি দেখিবলৈ পাওঁ। কিয় দেখিবলৈ পাওঁ? কাৰণ পাহাৰীয়া ৰিজনত যিবিলাক বন থাকে, এটা পাৰ্টিকুলাৰ এৰিয়াৰ গছ বনবিলাক কাটি পুৰি পিনে সেই এৰিয়াখিনি চাফা কৰি লয়। বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল যিবিলাক টুলছ আছে সেইবিলাক ইউজ কৰি পিনে ইয়াত খেতি কৰা হয়। বিশেষকৈ যিবিলাক টবেকো আছে বা বিভিন্ন ধৰণৰ আদা নহৰু এইবিলাকৰ খেতি কৰা হয়। তাৰপাছত এই এৰিয়াটোত 2-3 বছৰ খেতি কৰাৰ পিছত ইয়াৰ সাৰৰ পৰিমাণটো নোহোৱা হৈ যায়, আৰু তাৰপাছত এই মানুহখিনিয়ে আকৌ এটা নতুন এৰিয়াত ইয়াৰ গছ গছনিখিনি চাফা কৰি পুৰি পিনে ইয়াত আকৌ খেতি কৰে। গতিকে এই এৰিয়াটো 5-10 বছৰৰ কাৰণে এৰি দিয়া হয়। যোনটোত আগতে 2-3 বছৰৰ কাৰণে খেতি কৰিছিলে সেইটো নেচাৰে আকৌ ৰিপ্লেনিছ কৰি দিয়ে, আৰু বা নেচাৰে তাত বিভিন্ন ধৰণৰ সাৰ পানীৰ আকৌ যোগাৰ ধৰালৈকে। গতিকে নতুন এৰিয়া তেওঁলোকে নিজৰ কাল্টিভেশ্যনটো শ্বিফ্ট কৰি থাকে, সেইবাবে ইয়াক আমি শ্বিফটিং কাল্টিভেশ্যন বুলিও কওঁ। আৰু ইয়াৰ গছ গছনিবিলাক পুৰি চাফা কৰি পিনে খেতি কৰা হয় বাবে সেইবাবে ইয়াক আমি স্লাছ এণ্ড বাৰ্ণ কাল্টিভেশ্যন বুলিও কওঁ। গতিকে ইয়াত দিয়া ইনফৰমেশ্যনখিনি এনেধৰণৰ, ইট ইজ প্ৰেক্টিছ বাই দ্য ট্ৰাইবেল গ্ৰুপছ ইন দ্য ফৰেষ্ট এৰিয়াজ অফ আছাম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, অৰুণাচল প্ৰদেশ, উৰিষ্যা, মধ্যপ্ৰদেশ, ঝাৰখণ্ড এণ্ড অন্ধ্ৰপ্ৰদেশ। গতিকে বিশেষকৈ আমি পাহাৰীয়া ৰিজনবিলাকৰ ট্ৰাইবেল পপুলেশ্যনখিনি বাস কৰা, তেওঁলোকৰ এইটো কালচাৰ যে তেওঁলোকে আগৰ পৰাই শ্বিফটিং কাল্টিভেশ্যন কৰি আহিছে। গতিকে তেওঁলোকৰ মাজত আমি শ্বিফটিং কাল্টিভেশ্যনৰ যোনটো প্ৰেক্টিছ সেইটো খুব বেছি দেখিবলৈ পাওঁ। ইয়াত দিয়া আছে ইন দিছ টাইপ অফ এগ্ৰিকালচাৰ এ পিচ অফ ফৰেষ্ট লেণ্ড ইজ cleared mainly by the tribal people by felling and burning of trees and crops are grown. গতিকে ড্ৰাই পেডি, জিঞ্জাৰ, মেজ, স্মল মিলেটছ, টবেকো এণ্ড চুগাৰ কেন আৰ মেইন ক্ৰপছ গ্ৰ'ন আণ্ডাৰ দিছ টাইপ অফ এগ্ৰিকালচাৰ। গতিকে আমি এইবিলাক খেতি এই শ্বিফটিং কাল্টিভেশ্যনত আমি দেখিবলৈ পাব পাৰোঁ। তাৰপাছত আমি পাম প্লেণ্টেশ্যন ফাৰ্মিং। গতিকে প্লেণ্টেশ্যন ফাৰ্মিং আমি কাক কওঁ? বেছিকেলি প্লেণ্টেশ্যন ফাৰ্মিং আমি কওঁ ওৱান টাইপ অফ ক্ৰপ, বা আমি ধৰিব পাৰোঁ যে কলৰ খেতি বহুতবিলাক মাটিত আমি অকল এটা খেতিয়ে কৰোঁ, সেইটো আমি প্লেণ্টেশ্যন খেতি বুলি কওঁ। আমি ক'ব পাৰোঁ ৰাবাৰৰ খেতি, আমি ডাঙৰ এৰিয়া এটাত অকল এটা ভেৰাইটিৰ গছেই পুতিম আৰু সেইটোক আমি প্লেণ্টেশ্যন ফাৰ্মিং বুলি কওঁ। আমি বিশেষকৈ ধৰিব পাৰোঁ অসম ৰিজনটোত বা অসমৰ বিভিন্ন অঞ্চলত আমি যোনটো চাহপাতৰ খেতি কওঁ বা কফিৰ খেতি, গতিকে ৰাবাৰৰ খেতি, বানানাৰ খেতি, এই গোটেইবিলাকক আমি প্লেণ্টেশ্যন ফাৰ্মিং বুলি কওঁ। গতিকে ইয়াত দিয়া প্লেণ্টেশ্যন ফাৰ্মিং ইনফৰমেশ্যনখিনি এনেধৰণৰ, ইট ইজ বেছিকেলি এ কমাৰ্চিয়েল ফাৰ্মিং। গতিকে কমাৰ্চিয়েল পাৰপজৰ কাৰণে কৰা হয়। ইট ইজ দ্য টাইপ অফ ফাৰ্মিং ইন হুইচ এ ছিংগল ক্ৰপ ইজ গ্ৰ'ন অন এ লাৰ্জ এৰিয়া। গতিকে এটা লাৰ্জ এৰিয়াত আমি এটা অকল ছিংগল ক্ৰপ আমি প্ৰডিউচ কৰোঁ। ইয়াত দিয়া আছে দ্য প্লেণ্টেশ্যন হেজ এন ইণ্টাৰফেচ অফ এগ্ৰিকালচাৰ এণ্ড ইণ্ডাষ্ট্ৰি। গতিকে য'ত আমি প্লেণ্টেশ্যন ফাৰ্মিং কৰোঁ তাৰ আশে পাশে আমি ইণ্ডাষ্ট্ৰি দেখিবলৈ পাওঁ, বা তাৰ আশে পাশে আমি যাতায়াত ব্যৱস্থাটো খুব ভাল হোৱা দেখিবলৈ পাওঁ। কাৰণ আমি প্লেণ্টেশ্যন খেতিত আমি অকল এটা ক্ৰপছে আমি বহুতখিনি প্ৰডাকশ্যন কৰোঁ, বা আমি যদি বানানা কাল্টিভেশ্যন কৰোঁ বহুতবিলাক মাটিত আমি বানানা একেলগে এটা ছিজনতে বহুতখিনি কাল্টিভেশ্যন হোৱা দেখা পাওঁ বা বহুতখিনি প্ৰডিউচ হোৱা দেখা পাওঁ। গতিকে এই ইমানখিনি প্ৰডাকশ্যন আমি
সাপ্লাই কৰিবলৈ হ'লে তাত নিশ্চয় আমাৰ যাতায়াত ব্যৱস্থা ভাল লাগিব বা আমাৰ ট্ৰান্সপৰ্ট ফেচিলিটি ভাল লাগিব বা ওচৰতে আমাৰ মাৰ্কেট এভেইলেবিলিটি থাকিব লাগিব। গতিকে বেচিকেলি আমি প্লেণ্টেশ্যন ফাৰ্মিং য'ত কৰোঁ তাৰ আশে পাশে আমি বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি আৰু ট্ৰান্সপৰ্ট ফেচিলিটিটো ভাল হোৱা দেখিবলৈ পাওঁ। গতিকে ইয়াত কোৱা হৈছে যে has an interface of agriculture and industry. Plantation use capital intensive inputs with the help of migrant laborers. গতিকে migrant laborers কাম কৰে এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা লেবাৰবিলাকে আৰু capital intensive farming বুলি কোৱা হৈছে। ইয়াত দিয়া আছে all the produce is used as raw material in respective industries. গতিকে আমি বিশেষকৈ চাহপাতৰ কাল্টিভেশ্যন ধৰিব পাৰোঁ। গতিকে চাহপাতবিলাক আমি এজ এ ৰ মেটেৰিয়েল ইউজ কৰোঁ আমি ফিনিছ চাহপাত বনোৱাৰ বাবে। গতিকে ইয়াত কোৱা হৈছে যে টি প্লেণ্টেশ্যন ইন আছাম এণ্ড নৰ্থ বেংগল, কফি প্লেণ্টেশ্যনছ ইন কৰ্ণাটকা, বানানা প্লেণ্টেশ্যন ইন চাউদাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া, ৰাবাৰ প্লেণ্টেশ্যন ইন কেৰেলা, বেম্বু প্লেণ্টেশ্যন ইন নৰ্থ ইষ্ট ইণ্ডিয়া এটচেট্ৰা আৰ চাম অফ দ্য ইম্পৰ্টেণ্ট প্লেণ্টেশ্যনছ ক্ৰপ ইন ইণ্ডিয়া। গতিকে ভাৰতবৰ্ষত এইবিলাক আমি বিশেষকৈ ইম্পৰ্টেণ্ট প্লেণ্টেশ্যন ক্ৰপ বুলি আমি ক'ব পাৰোঁ। ইয়াত দিয়া হৈছে চিন্স দ্য প্ৰডাকশ্যন ইজ মেইনলি ফৰ মাৰ্কেট এ ৱেল ডেভেলপড নেটৱৰ্ক অফ ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন কানেক্টিং দ্য প্লেণ্টেশ্যন এৰিয়া প্ৰচেছিং ইণ্ডাষ্ট্ৰিজ এণ্ড মাৰ্কেট ইজ প্ৰেজেণ্ট। গতিকে ইতিমধ্যে আমি ক'লোঁ যে কাৰণ একেলগে আমি বহুতখিনি বস্তু একেলগে প্ৰডিউচ কৰোঁ। গতিকে সেই বস্তুবিলাক ছাপ্লাই কৰিবলৈ হ'লে আমাৰ ট্ৰান্সপৰ্ট ফেচিলিটি ভাল লাগিব বা আমাৰ ওচৰত মাৰ্কেট ফেচিলিটি ভাল হ'ব লাগিব বা এভেইলেবিলিটি অফ মাৰ্কেট থাকিব লাগিব। গতিকে আমি প্লেণ্টেশ্যন ফাৰ্মিং য'ত কৰোঁ তাৰ আশে পাশে আমি ট্ৰান্সপৰ্ট ফেচিলিটি আৰু বিশেষকৈ ইণ্ডাষ্ট্ৰি কিছুমান দেখিবলৈ পাব পাৰোঁ আৰু তাৰ আশে পাশে আমি বিভিন্ন ধৰণৰ প্ৰিজাৰ্ভ কৰা আমি যিবিলাক গুডাউন আছে সেইবিলাক দেখিবলৈ পাব পাৰোঁ। গতিকে আমি এই প্লেণ্টেশ্যন ফাৰ্মিং কিছুমান আমি ছবিৰ সহায়ত বুজিবলৈ চেষ্টা কৰিম। গতিকে আমি ইয়াত দেখিবলৈ পাই আছোঁ যোনটো আমাৰ বেম্বুৰ যোনটো প্লেণ্টেশ্যন থাকে এইটো হ'ল আমাৰ বেম্বু প্লেণ্টেশ্যনৰ ফাৰ্মিং। গতিকে আমি নৰ্থ ইষ্টাৰ্ণ ৰিজনটোত বিশেষকৈ দেখিবলৈ পাব পাৰোঁ। তাৰপাছত আমাক দিয়া আছে বানানা প্লেণ্টেশ্যন ফাৰ্মিং। গতিকে আমি ইয়াত দেখিবলৈ পাই আছোঁ এটা লাৰ্জ এৰিয়াত আমি কলৰ খেতি কৰা দেখা পাই আছোঁ। গতিকে এইবিলাকৰ প্লেণ্টেশ্যন ফাৰ্মিঙৰ এক্সাম্পল। গতিকে এইটো আমি বানানা কাল্টিভেশ্যন দেখিবলৈ পাই আছোঁ এটা লাৰ্জ এৰিয়াত অকল এটা ধৰণৰে খেতি কৰা সেইটোক আমি প্লেণ্টেশ্যন ফাৰ্মিং বুলি কওঁ। গতিকে ইয়াত আমি ৰাবাৰ কাল্টিভেশ্যন দেখি আছোঁ। বিভিন্ন ধৰণৰ পাহাৰীয়া এলেকাবিলাকত আমি আজিকালি দেখি আছোঁ যে ৰাবাৰ কাল্টিভেশ্যন খুব বেছি প্ৰচলন ঘটিছে। গতিকে আমি এইটো এটা ইম্পৰ্টেণ্ট প্লেণ্টেশ্যন ফাৰ্মিং বুলি ক'ব পাৰোঁ। তাৰপাছত এইটো আমি দেখি আছোঁ চাহপাতৰ যোনটো ট্ৰি প্লেণ্টেশ্যন ফাৰ্মিং বা যোনটো অসমৰ বিভিন্ন ৰিজনত আমি দেখিবলৈ পাওঁ চাহপাতৰ খেতি। তাৰপিছত এইটো আমি কফিৰ যোনটো প্লেণ্টেশ্যন ফাৰ্মিং বিভিন্ন ধৰণৰ আমি চাউদাৰ্ণ ইণ্ডিয়াত দেখিবলৈ পাওঁ বা চাউদাৰ্ণ ইণ্ডিয়াত আমি নাৰিকলৰ বিভিন্ন ধৰণৰ প্লেণ্টেশ্যন ফাৰ্মিং দেখিবলৈ পাওঁ। গতিকে এইবিলাক আমাৰ ইণ্ডিয়াৰ হ'ল ইম্পৰ্টেণ্ট কিছুমান প্লেণ্টেশ্যন ফাৰ্মিং। গতিকে আমি ভাৰতবৰ্ষৰ আমি ফাৰ্মিঙৰ বিষয়ে কিছু আলোচনা কৰিলোঁ। আমি ইতিমধ্যে প্লেণ্টেশ্যন ফাৰ্মিং আলোচনা কৰিলোঁ। গতিকে বেচিকেলি এটা লাৰ্জ এৰিয়াত আমি ওৱান টাইপ অফ ক্ৰপ যেতিয়া প্ৰডিউচ কৰিম সেইটোক আমি প্লেণ্টেশ্যন ফাৰ্মিং বুলি কওঁ। বেম্বু বা যিবিলাক বাঁহৰ খেতি, যিবিলাক আমি চাহপাতৰ খেতি, বানানা কাল্টিভেশ্যন বা কলৰ খেতি বা নাৰিকলৰ খেতি, কফি, এই গোটেইবিলাকক আমি প্লেণ্টেশ্যন ফাৰ্মিঙৰ আণ্ডাৰত ধৰিব পাৰোঁ আৰু এইটো বেচিকেলি কমাৰ্চিয়েল পাৰ্পাজৰ বাবে কৰা হয়। তাৰপাছত আমি ইয়াৰ আগতে আলোচনা কৰিছিলোঁ যে ইণ্টেনচিভ ফাৰ্মিঙত এটা স্মল লেণ্ড এৰিয়াত বহুতবিলাক পপুলেশ্যনৰ প্ৰেছাৰ থাকে আৰু ইয়াত লেবাৰ ইণ্টেনচিভ ফাৰ্মিং হয়, মেচিনৰ ইউজ কমকৈ হয় আৰু এটা স্মল এৰিয়া অফ লেণ্ডৰ পৰা এটা হাই প্ৰডাকশ্যন লোৱাৰ বাবে ইয়াত সাৰ পানীৰ প্ৰয়োগ খুব বেছি পৰিমাণে কৰা হয়। তাৰপিছত শ্বিফটিং এগ্ৰিকালচাৰ আমি জানিলোঁ যে পাহাৰীয়া অঞ্চলবিলাকত বিশেষকৈ ট্ৰাইবেল মানুহখিনি বা পাহাৰত বাস কৰা মানুহখিনিৰ আণ্ডাৰত এই শ্বিফটিং কাল্টিভেশ্যনৰ খুব বেছি প্ৰচলন আগৰ দিনত আছিলে, কিন্তু এতিয়া লাহে লাহে কমি আহিছে। আৰু শ্বিফটিং কাল্টিভেশ্যনটো মেইনলি আমি জিঞ্জাৰ, গাৰ্লিক বা বিভিন্ন ধৰণৰ ড্ৰাই পেডি এই গোটেইবিলাক খেতি আমি দেখিবলৈ পাওঁ বা চুগাৰ কেন আৰু আমি স্লাছ এণ্ড বাৰ্ণ কাল্টিভেশ্যন বুলিও কওঁ। আৰু এই শ্বিফটিং কাল্টিভেশ্যনক আমি বিভিন্ন ধৰণৰ ৰাজ্যত আৰু দেশৰ বিভিন্ন প্ৰান্তত আকৌ বিদেশত আমি বেলেগ বেলেগ নামেৰে জানো। গতিকে এই নামবিলাক আমি নেক্সট ক্লাছত আলোচনা কৰিম। তাৰপিছত আমি চাইছিলোঁ যে এক্সটেনচিভ ফাৰ্মিংটো আমি চাইছিলোঁ বেচিকেলি কমাৰ্চিয়েল পাৰ্পাজত কৰা এটা ফাৰ্মিং আৰু য'ত লেণ্ড এৰিয়াটো কম হয় আৰু পপুলেশ্যন লেণ্ড এৰিয়াটো খুব বেছি হয় আৰু তাৰ কম্পেয়াৰত পপুলেশ্যন খুব কম হয়। গতিকে এক্সটেনচিভ ফাৰ্মিং কৰাৰ বাবে বিশেষকৈ মেচিনৰ ইউজ কৰা হয় আৰু ইয়াত হাই ইল্ডিং ভেৰাইটি চিডছ বা বিভিন্ন ধৰণৰ সাৰ পানীৰ প্ৰয়োগ কৰা হয় বুলি আমি আলোচনা কৰিছিলোঁ। তাৰপিছত আমি চাইছিলোঁ যে আমি তিনিটা ক্ৰপ ছিজন আমি ভাৰতবৰ্ষত পাব পাৰোঁ, যোনটো আমি খাৰিফ ছিজন এটা পাব পাৰোঁ, ৰবি ছিজন আৰু জেইড ছিজন। গতিকে খাৰিফটো আমাৰ আছিলে জুন জুলাইত আৰম্ভ হয় আৰু ছেপ্টেম্বৰ অক্টোবৰত আমি বিশেষকৈ ইয়াৰ হাৰ্ভেষ্টিং আৰম্ভ কৰি দিওঁ। বিশেষকৈ আমি ৰাইচ কাল্টিভেশ্যনটো আমি খাৰিফত ধৰিব পাৰোঁ। তাৰপাছত আমি চাইছিলোঁ ৰবিৰ ছিজন। গতিকে ৰবি শস্যৰ ছিজনটো আমি বিশেষকৈ উইণ্টাৰ ছিজনত ধৰিছিলোঁ আৰু বিশেষকৈ আমি হুইটটো ৰবি শস্য বুলি ধৰিছিলোঁ। গতিকে ই আৰম্ভ হয় অক্টোবৰ নৱেম্বৰ মাহৰ পৰা আৰু ইয়াক আমি হাৰ্ভেষ্ট কৰোঁ যোনটো এপ্ৰিল মাহত।
তাৰপাছত আমি চাইছিলোঁ যে জেইড ক্ৰপ ছিজন বা আমি যোনটো ৰাবি আৰু খাৰিফ ছিজনৰ মাজৰ সময়ছোৱাখিনি যোনখিনি আমি এপ্ৰিল টু জুনৰ সময়ছোৱা সেইখিনি আমি জেইড ক্ৰপ ছিজন বুলি কৈছিলোঁ, য'ত আমি নেচেৰা, তিয়হ বা বিভিন্ন ধৰণৰ পানীলাও, ৰঙালাও এইবিলাক আমি খেতি কৰিছিলোঁ বা ভেন্দি। গতিকে এইবিলাক হ'ল আমাৰ জেইড ক্ৰপৰ আমি কিছুমান ইনফৰ্মেশ্যন। গতিকে আমি ভাৰতবৰ্ষৰ খেতিৰ বিষয়ে আজি ইয়াত ভালদৰে বিতংভাৱে আলোচনা কৰিলোঁ। গতিকে ভিডিঅ'টো যদি ইনফৰ্মেশ্যন আছিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ইয়াৰ পাছত আমি বিভিন্ন ধৰণৰ যোনবিলাক আমি শ্বিফটিং কাল্টিভেশ্যনৰ বিভিন্ন ধৰণৰ নাম আমি ভাৰতৰ বিভিন্ন ৰাজ্যবিলাকত কি নামেৰে শ্বিফটিং কাল্টিভেশ্যনক জানো আৰু পৃথিৱীৰ বেলেগ বেলেগ দেশবিলাকত আমি শ্বিফটিং কাল্টিভেশ্যনক কি নামেৰে জানো, এই গোটেই কথাবিলাক আলোচনা কৰিম। গতিকে চোৱাৰ বাবে ধন্যবাদ। থেংকছ ফৰ ৱাচিং।